নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অহা 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। জুবিন গাৰ্গৰ বিচাৰ হ'ব ফাষ্টেগ আদালতত। ৰাজ্যৰ আশাকৰ্মীসকলক দিয়া হ'ব স্কুটি। আৰু গণশিল্পী ৰাজীৱ ফদিয়াৰ পত্নীক অসম চৰকাৰে দিব তৃতীয় বৰ্গৰ চাকৰি। এইদৰে ৰাজ্যবাসীক উদ্দেশ্যি 23টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এইসমূহ বৃহৎ সিদ্ধান্ত। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। আৰু ৰাজ্যৰ 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব অসম চৰকাৰে। 326 গৰাকী হিতাধিকাৰীয়ে মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা লাভ কৰিছে ইতিমধ্যে। আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণ হ'ব হোষ্টেল আৰু মিউজিয়াম। ইয়াৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাক 8 বিঘা ভূমি আবণ্টন অসম চৰকাৰৰ। শিলচৰত 5-ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকাৰ পুঁজিত অনুমোদন ৰাজ্যিক কেবিনেটৰ। লোক নিৰ্মাণ বিভাগত 241টা পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়ে আজিৰ কেবিনেটে। আৰু লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈকে বৃদ্ধি কৰিলে অসম চৰকাৰে। যিসকলৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ কাৰ্যকাল 60 বছৰলৈকে বৃদ্ধি কৰা হৈছে। আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গঠন কৰিব ফাষ্টেগ আদালত। আদালত গঠন কৰাৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব গাইডলাইন। আৰু গণশিল্পী ৰাজীৱ ফদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি। ৰাজীৱ ফদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান অসম চৰকাৰৰ। তৃতীয় বৰ্গৰ চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু তিনিচুকীয়া জিলাতে লাভ কৰিব চাকৰি। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি প্ৰদানৰ পৰিকল্পনা অসম চৰকাৰৰ। ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ যুদ্ধ ঘোষণা। পবিত্ৰ ৰমজান মাহতে আৰম্ভ হৈছে দুখনকৈ ইছলামিক ৰাষ্ট্ৰৰ মাজত ভয়ংকৰ যুদ্ধ। আৰু এই যুদ্ধৰ শেহতীয়া তথ্য অনুসৰি কাবুল আৰু কান্দাহাৰত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক। আৰু আফগানিস্তানে দখল কৰিছে পাকিস্তান সেনাৰ 19টাকৈ শিবিৰ। ৰমজান মাহতে পাকিস্তান আৰু আফগানিস্তানৰ মাজত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে। কাবুল আৰু কান্দাহাৰত বিমানেৰে ভয়ংকৰ আক্ৰমণ পাকিস্তানী সেনাৰ। আৰু আফগান সেনাৰ আক্ৰমণত 55জন পাকিস্তানী সেনা নিহত হোৱাৰ দাবী কৰি এই মুহূৰ্তত যুদ্ধ ঘোষণা কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফে। আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছতে চলিছে ভয়াৱহ আক্ৰমণ। আৰু ভয়ংকৰ বিমান আক্ৰমণত 133 গৰাকী আফগান সেনা নিহতৰ দাবী পাকিস্তানৰ। পক্তিয়া, নংগৰহাৰ, পুনাৰ, পক্তিকা, খোষ্ট, নুৰিস্তান প্ৰান্তত ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছে। আৰু প্ৰত্যুত্তৰত পাকিস্তানৰ এখন যুদ্ধ বিমান ভূপতিত কৰাৰ দাবী আফগানিস্তান সেনাৰ। পাকিস্তানৰ 19টাকৈ সেনাবাহিনীৰ পোষ্ট দখল কৰিছে আফগান সেনাই। পাকিস্তান সেনাৰ শিবিৰ দখলৰ পিছতে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক দোষমুক্ত ঘোষণা আদালতৰ। মনীষ চিচোদিয়াসহ 23জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে আদালতে। আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত উচপি উঠিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কয় যে মই দুৰ্নীতিগ্ৰস্ত নহয়,
এই মন্তব্য কৰি সংবাদ মাধ্যমৰ সন্মুখত উচুপি উঠিল আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, টি-20 বিশ্বকাপৰ মাজতে বেয়া খবৰ। টিম ইণ্ডিয়াৰ ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহৱসান। কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৰিংকু সিঙৰ পিতৃ খাচন্দ্ৰ সিঙৰ। গ্ৰেটাৰ নয়ডাৰ যথাৰ্থ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে ৰিংকু সিঙৰ পিতৃয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিনে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল ৰিংকু সিঙৰ পিতৃয়ে। পৰৱৰ্তী খবৰ, বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা। মিছন বসুন্ধৰা 3.0 শুভাৰম্ভ অনুষ্ঠানত মিয়াক লৈ পুনৰ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা। সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব মিয়াক। 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰিলে চৰকাৰে আৰু অহাবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। অহা 5 বছৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা দূৰ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে। দূৰ হ'ব ভাই ককাইৰ মাজত থকা ভূমিকেন্দ্ৰিক সংঘাত। দালাল অথবা ধনী শ্ৰেণীৰ লোকে টকাৰ জোৰত দৰিদ্ৰৰ ভূমি কৰাৰ দিন উকলিল। মিছন বসুন্ধৰা 4 আৰু 5ত একেবাৰে নোহোৱা হ'ব মাটিৰ সমস্যা। মিছন বসুন্ধৰা 3.0 শুভাৰম্ভ অনুষ্ঠানত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিকলৈ ভাল খবৰ। বৃদ্ধি কৰা হ'ল চাহ শ্ৰমিকৰ মজুৰি। 30 টকাকৈ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। আৰু এতিয়াৰ পৰা বৰাক উপত্যকাত শ্ৰমিকৰ দৈনিক মজুৰি হ'ব 258 টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ দৈনিক মজুৰি হ'ব 280 টকা। 1 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, প্ৰশাসনত পৰিণত মুখ্যমন্ত্ৰীৰ স্বচ্ছ নিকা নিযুক্তিৰ দাবী। মুখ্যমন্ত্ৰীয়ে নিযুক্তিপত্ৰ দিয়া 98 গৰাকী প্ৰাৰ্থীৰে নথিপত্ৰ ভুৱা। অৰ্থাৎ এইসকল প্ৰাৰ্থীয়ে ভুৱা নথিপত্ৰৰে চাকৰি পাইছিল অসম চৰকাৰৰ। প্ৰশাসনত পৰিণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিকা নিযুক্তিৰ দাবী। এডিআৰিত ভুৱা নথিপত্ৰৰে বহিৰাগতক নিযুক্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি চৰকাৰৰ। চাহ জনজাতিৰ ভুৱা নথিপত্ৰ দাখিল কৰি চাকৰিত মকৰল 123 গৰাকী প্ৰাৰ্থীৰ। ইফালে ভুৱা নিযুক্তিৰ তথ্য পোহৰলৈ আনি তদন্তৰ দাবী উত্থাপন দল সংগঠনৰ। আৰু দল সংগঠনৰ দাবীত পৰীক্ষণ সমিতি গঠন কৰি বৃহস্পতিবাৰে নথিপত্ৰ পৰীক্ষা কৰে এই সমিতিয়ে। আৰু পৰীক্ষণৰ সময়ত 123 গৰাকী প্ৰাৰ্থীৰ 98 গৰাকীৰে নথিপত্ৰ ভুৱা বুলি প্ৰমাণিত হয়। উল্লেখযোগ্য যে 12 জানুৱাৰীত খোদ মুখ্যমন্ত্ৰীয়ে এইসকল প্ৰাৰ্থীক বিতৰণ কৰিছিল নিযুক্তিপত্ৰ।